হেল্ল' নমস্কাৰ। আজি মই লৈ আহিছোঁ তোমালোকৰ মাজত এটা ইম্পৰ্টেণ্ট টপিক ক'বলৈ গ'লে 10 ক্লাছত মেথছত যিসকলে টান পায় এইটোতে আচল টান পায়, যিটো মই আজি লৈ আহিছোঁ। তোমালোকে চোৱা, এই মানকেইটা ছটা ঘৰ আছে, ছটাৰ কাৰণে মুখস্থ কৰিব নালাগে। মই যেনেকৈ শিকাই দিম, অন্য তিনিটাৰ মুখস্থ কৰিবা আৰু তিনিটা অট'মেটিক হৈ যাব। এইটো মুখস্থ কৰিম, চাইন এইটো মুখস্থ কৰিম, কচটো হৈ যাব, টেনৰটো মুখস্থ কৰিম, টেনৰটো মুখস্থ কৰিলে কটৰটো হৈ যাব, টেনৰটো কচ, চেকৰটো কচেক। চোৱা কি কৰিছোঁ, চাইন 0 ডিগ্ৰী মান 0, এইটো মুখস্থ কৰিবা। 30 ডিগ্ৰী মান 1/2, 45 ডিগ্ৰী মান 1/√2, 60 ডিগ্ৰী মান √3/2, 90 ডিগ্ৰী মান 1। কেনেকৈ মই কৈছোঁ যে চাইনটো মুখস্থ কৰিলে কচৰটো হৈ যাব। চোৱা এইটো কি কৰিম, ইয়াত 90 ডিগ্ৰী ইয়াত আহি যাব 30 ডিগ্ৰী, ইয়াত 65 ডিগ্ৰী ইয়াত আহি যাব √3/2, ইয়াত 45 ডিগ্ৰী মান সদায় একেই থাকিব। ইয়াত 30 ডিগ্ৰীটো ক'ত আহিব, ইয়াত আহি যাব, আৰু 0টো তাত যাব। হৈছে নে নাই? তোমালোকে চাবা কিতাপত এনেকৈ আছে। তাৰপিছত কি আছে, 10 0 ডিগ্ৰী মান 0, 30 ডিগ্ৰী 1/2, 1 √3 সংজ্ঞাবদ্ধ নহয়। কি আছে লাষ্টত সংজ্ঞাবদ্ধ নহয়, তেন্তে এইটো কি হ'ব, সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। এইটো আহি যাব √3, ইয়াত আহি যাব 1, ইয়াত যাবগৈ কি 1/√3, 0 হৈ গ'ল নাই? কটৰ 10টো মুখস্থ কৰিলোঁ, কটৰটো হৈ গ'ল। এতিয়া চেকৰটো মুখস্থ কৰিম, কচেকটো হৈ যাব। 0 ডিগ্ৰী মান হৈছে 1, 30 ডিগ্ৰী মান √2/√3, √2 সংজ্ঞাবদ্ধ নহয়। লাষ্টত কি আছে, সংজ্ঞাবদ্ধ নহয়। ইয়াত কি হ'ব, সংজ্ঞাবদ্ধ নহয়, 2 আহি যাব, √3, 45 ডিগ্ৰী মান সদায় একেই থাকিব, 2/√3, 1 হৈ গ'ল। তোমালোকক একেবাৰে ইজি নেমত কৈ দিলোঁ, তিনিটা মান মুখস্থ কৰিবা। এই তিনিটা মান মুখস্থ কৰিবা আৰু তিনিটা মান অট'মেটিক আহি যাব। আৰু এই অংককেইটা কি চাবা, এইকেইটা মান সদায় এনেকৈ মুখস্থ নাথাকে। তুমি যেতিয়া প্ৰেক্টিছ কৰিবা, কৰি থাকিবা, লিখি থাকিবা, সদায় মুখৰ আগত কৰি থাকিবা বা লিখি থাকিবা, দেখিবা কলমৰ আগত আহি যাব। সেইকাৰণে মই ক'ম তোমালোকে এইবিলাক বস্তু বেছিকৈ কৰিবা, মানকেইটা বেছিভাগ ইউজ কৰিবা, ব্যৱহাৰ কৰিবা, তেনেহ'লে পাৰিবা।